চ লাহে লাহে বলক লাহে লাহে বলক হেল্ল' ফ্ৰেণ্ডছ আৰম্ভ কৰিলোঁ মোৰ আজিৰ ব্লগটি আৰু এয়া আমি আহিলোঁ ক'তবা ধুনীয়া এটা জাগালৈ ফ্ৰেণ্ডসকল চাওকচোন আৰু এয়া হৈছে মোৰ স্কুলৰ ল'ৰা ছোৱালী বলক লাহে লাহে বলা বলা আগবাঢ়া 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 যোৱা বাইদেউৰ পিছে পিছে যোৱা লাহে লাহে পানীত পৰি যাব কিন্তু এইফালে আছে ধাৰা দেখিছানে পানীটো পুৰা দৌ চলি আছে অলপ কেইদিন আগতে এইবিলাক গোটেই পুৰা নদীৰ নিচিনা পানী হৈ গৈছিলে ফ্ৰেণ্ডসকল এতিয়া কমিছে ইফালে অলপ আগত ব্ৰিজ আছে আৰু সেই ব্ৰিজৰ ওচৰতে গা ধুবলৈ নামিছিলে ডাঙৰ মানুহ এজন এবাৰ ঢুকাইছে পানীত পৰি পেলাই প্ৰত্যেক বছৰে ইয়াতে মানে এজনকৈ মানুহ ঢুকায় আৰু আহক আহক ৰ'দ উঠিছে এটা কালকে গেলি মাৰি দিবা কিয় যাও না স্কুলত আৰু ফ্ৰেণ্ডসকল আপোনালোকে ভাবিছে কি জানে এনে ল'ৰা ছোৱালী লৈ পেলাই আমি কিয় ঘূৰি আছোঁ এয়া হৈছে আমাৰ গ্ৰীষ্মকালীন শিবিৰ পাতিব দিছে স্কুলৰ পক্ষে স্কুলৰ ফালৰ পৰা গতিকে আমি ল'ৰা ছোৱালীক এনেদৰে অকণমান ফিল্ড ট্ৰিপৰ কাৰণে লৈ আহিলোঁ অলপ পৰিৱেশৰ লগত খাপ খুৱাবলৈ আৰু এয়া বৃক্ষৰোপণ চলি আছে এইবিলাক ফটো কেইটামান কেপচাৰ কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাই আছোঁ এয়া বৃক্ষৰোপণ চলি আছে এয়া আমাৰ গ্ৰীষ্মকালীন শিবিৰ হিচাপে কেইটামান কৰা আয়োজন তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু হাই হেল্ল' ফ্ৰেণ্ডসকল কি খবৰ আপোনালোকৰ ভালে আছেনে সকলোৱে এয়া মই আপোনালোকৰ লগত কথা পাতোঁ বুলি অকণমান কেমেৰাটো অন কৰি ল'লোঁ বহুত দিন হ'ল কথা পতা নাই আপোনালোকৰ লগত এনেদৰে আৰু আজি ভাবিলোঁ অলপমান কথা পাতিলোঁ আজি হৈছে দেওবাৰ আৰু দেওবাৰ দিনাটো বহুত কাম থাকে জানিয়ে বহুত ব্যস্ততা কিন্তু ইয়াৰে মাজতে এয়া চাওক স্কুলৰ বহুত এটা ব্যস্ত ৰাখিছে মানে ঘৰতো শান্তি মানে থাকিব নিদিয়ে আৰু ধুনীয়া লেচন প্লানবিলাক বনাই মেলি জমা দিব দিছে এই দুদিনত দৌৰা দৌৰি কি বনাই আছোঁ আৰু আজি পূৰা ৰেষ্টে নাই ছোৱালীজনীক ক্লাছত লৈ গ'লোঁ আৰ্ট ক্লাছত তাৰে পৰা আহি ঘৰুৱাটো বহুত কাম থাকে সেইবিলাক গোটেই কৰি মেলি খাই বৈ এতিয়া এয়া মই বহি ল'লোঁ লেচন প্লেন কেইটামান লিখোঁ বুলি চাওঁ কিমান এতিয়ালৈকে মাত্ৰ এটা লিখা হৈছে মোৰ ব্যস্ত সময়ে নিমিলে ইমান ব্যস্ততাৰ মাজত ক'ত এইবিলাক কাম কৰা যায় তাৰপিছত আৰু চেষ্টা কৰি থাকোঁ কিমান দূৰ লিখিব পাৰি কাইলৈলৈকে 2খনমান হয় নেকি আৰু 3খনমানহে হ'ব তথাপি আৰু কাইলৈ লাষ্ট ডেট বুলি কৈছে কিন্তু কাইলৈ জমা দিব নোৱাৰিব সকলোৱে কৈ আছে ডেটটো পিছুৱাই দিয়ে নেকি চ' ফ্ৰেণ্ডছ এইকেইদিন অলপমান ব্লগ বনাই মানে মিক্স কৰি দি আছোঁ আপোনালোকক মানে সময় একেবাৰে নাটনি হৈছে এইকেইদিন লগতে গৰম আৰু ল'ৰা ছোৱালীক টিউশ্যন কৰা কাৰণে মোৰ টাইমটো বহুত নিমিলা হৈ গ'ল স্কুলৰ পৰা আহি ভাত খাই অলপমান ৰেষ্ট কৰোঁ প্ৰায় 10-15 মিনিট আৰু টিউশ্যন ষ্টাৰ্ট কৰি দিওঁ নকৰিলেও নহয় গাঁৱৰ ল'ৰা ছোৱালীবিলাকে ভাল টিউশ্যন মাষ্টৰ বিচাৰি নাপায় চব এতিয়া মোৰ ছোৱালীৰ কাৰণে যদি টিউশ্যন মাষ্টৰ বিচাৰোঁ মই নাপাওঁৱে টাউনত লৈ যাব লাগিব সেইটোৰ কাৰণে মানুহো লাগিব আৰু এক্সট্ৰা অনা নিয়া কৰাৰ কাৰণে সময়ো লাগে গতিকে ইয়াতে গাঁৱত টিউশ্যন কৰা সেনেকৈ ল'ৰা ছোৱালী নাই আৰু সেনেকৈ এক্সপিৰিয়েঞ্চ থকা মানুহো লাগিব গতিকে সকলোৱে কৰিব নোৱাৰে টিউশ্যন সেইবাবে মানে সকলোৱে খালি মোকে মানে ক'বলৈ আহে গতিকে ময়ো মানা কৰিব নোৱাৰিলোঁ আৰু মই বাধ্যত পৰি টিউশ্যনটো ষ্টাৰ্ট কৰিব লগা হ'ল আৰু লগতে এটা কথা ফ্ৰেণ্ডসকল ল'ৰা ছোৱালীবিলাকে গাঁৱৰ পৰিৱেশ যিহেতু স্কুলৰ পৰা আহি মানে চিধাই বেগটো পেলাই থৈ ভাত কেইটামান খাই মানে দৌৰি আৰু বাহিৰতে গোটেই দিন খেলি থাকে গতিকে বেলেগো নহয় আমাৰ ভাতিজিবিলাকক দেখোঁ মোৰ ছোৱালীকো দেখোঁ মানে টিউশ্যনত যদি ব্যস্ত নাৰাখে ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি মানে ৰেষ্ট নকৰে সিহঁতে পূৰা দিনটোত ঘূৰি একদম দৌৰি খেলি থাকিব তাৰপিছত আৰু আবেলি মানে পঢ়িব নোৱাৰে ভাগৰ লাগে সেই অৱস্থা গতিকে সেনেকৈ কৰাতকৈ মানে স্কুলৰ পৰা আহি অলপমান পঢ়ি শুনি আবেলি অলপ কমকৈ পঢ়িলেও চলে এনেও সিহঁতে টোপনি মাৰে ভাত চাত খোৱাৰ পিছতে সোনকালে টোপনি মাৰে সেইবাবে টিউশ্যনটো মই কৰিব লগা হৈ আছে
আৰু নকৰিলেও নহয়, কৰিলে ভাল। নিজকে বেছি কষ্ট দি আছোঁ, তথাপি মই সিহঁতৰ কাৰণে চিন্তা কৰি পেলাই টিউশ্যনটো ষ্টাৰ্ট কৰি দিছোঁ। সেয়াই আৰু টিউশ্যন সময় নহ'লেও মই টিউশ্যনটো কৰিব চেষ্টা কৰি আছোঁ। আৰু লগতে আমাৰ মাইনা স্কুলৰ পৰা আহি সদায় খালি খেলে, গতিকে তাইকো পঢ়া হয় আৰু সিহঁতকো অলপমান পঢ়া হয়। সেনেকৈ মই টিউশ্যনটো ষ্টাৰ্ট কৰি দিছোঁ এই মাহটো, যোৱা মাহৰ পৰা মে' মাহৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। মোৰ বেমাৰটো ভাল হোৱাৰ পৰা মই টিউশ্যন ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া এক্সাম হ'ব আৰু এক্সামৰ পিছত অলপ ৰেষ্ট কৰিম, যিহেতু গৰম বন্ধ পাব। গতিকে এইকেইদিন বহুত ব্যস্ত। কেনেকৈ ব্লগ বনাই আছোঁ, কেনেকৈ দি আছে মই নিজেই নাজানো আৰু জাষ্ট দিব লাগে দি আছোঁ কেইটামান, সেনেকৈ থুলমূলকৈ ভালদৰে ব্লগ বনোৱা হোৱাই নাই। সেই আৰু ফ্ৰেণ্ডসকল, এইকেইদিন এনেকৈ যাব। তাৰপিছত যেতিয়া মই পূৰা সময় মিলে তেতিয়াহে ভালদৰে ব্লগবিলাক বনাই দিম বুলি ভাবিছোঁ। আগৰে ব্লগকেইটা বনাই থোৱাও আছে, এইটো দিম নে সিটো দিম, সেনেকৈ মানে এডিটিং কৰাতে বহুত টাইম লাগে, গতিকে এডিটিং কৰা নহয়। সেনেকৈ থাকি পুৰাণা 2-3টামান ব্লগ এনেকৈ আছে কৰি এতিয়াও মোবাইলতে। তাৰপিছত নতুনবিলাক দি আছোঁ মই। চ' ফ্ৰেণ্ডছ, এইখিনিয়ে তেনেহ'লে, আৰু চাই থাকক আজিৰ ব্লগটি। মই এতিয়া অলপ কাম কৰোঁ, তাৰপিছত লগ পাই আছোঁ ফ্ৰেণ্ডসকল। আৰু ইয়াৰ ফ্ৰেণ্ডসকল, আমি মা জীয়েক দুয়োজনে মানে বজাৰলৈ ওলাই আহিলোঁ। মানে বিশালৰ মাৰ্কেটত যাম, অকণমান বজাৰ লাগে, ঘৰৰ বহুতখিনি বজাৰৰ অভাৱ হৈছে। আজি যাওঁ কাইলৈ যাওঁ বুলি সেনেকৈ থাকিলোঁ আৰু আজি যেনে তেনেকৈ ওলাই আহিলোঁ। এয়া মাইনাৰ লগত গৈ আছোঁ পিলপিলিত। আৰু ফ্ৰেণ্ডসকল, এটা বস্তু লক্ষ্য কৰক, এয়া চাওক, এয়া ইমান ডাঙৰ খালী পথাৰ আছিল। ইয়াত সকলোবিলাক মাটি পূৰা হৈ যাব লাগিছে, তাৰমানে পূৰা ঘৰ বনাব এইখিনিতে মাটি বগাই পেলাই। আৰু এইপিনে চাওক, পূৰা পাহাৰ নিচিনা দ এটা মাটি আছিল, সেইখিনিকে পূৰা কাটি প্লেন কৰি দিলে। আৰু আজিকালি চব জেগাতে মানে ঘৰে ঘৰ হ'বহি। আৰু এইখিনি জেগা চাওক ফ্ৰেণ্ডসকল, আমি যেতিয়া কলেজত অহা যোৱা কৰিছিলোঁ, এইটো ৰাস্তাতে খোজকাঢ়ি গৈছিলোঁ। ই ৰিক্সা একোৱে পোৱা নাছিলে, আৰু ধুনীয়া ডাঙৰ খালী পথাৰ আছিলে। ইয়াতে মাছো মাৰিছিলে মানুহে। কিন্তু বৰ্তমান অৱস্থা চাওক, ইয়াতে এটা কলেজ হ'ল আৰু চাৰিওপিনে মানে ঘৰে ঘৰ, বিল্ডিঙে বিল্ডিং, আৰু মানে পথাৰ বুলি একো গমেই পোৱা নাযায় এতিয়া বৰ্তমান। ইয়াতে যে এটা সময় পথাৰ আছিল, একো মানে গম পোৱা নাযায় এতিয়া বৰ্তমান। চাওক পৰিৱেশ। আৰু এয়া ফ্ৰেণ্ডছ, আমি বিশাল মাৰ্কেটত সোমাই গ'লোহি। এয়া উঠি গৈ আছোঁ চিৰিৰে, একেবাৰে ওপৰৰ তলাখনত গৈ আছোঁ আমি। তাৰমানে আমাক যিটো বস্তু দৰকাৰ একবাৰে ওপৰৰ তলাত আছে, তাৰমানে 3টা ফ্ল'ৰত আছে, গতিকে তালৈ উঠি গৈ আছোঁ। এয়া আহি পালোঁ। ইয়াতে মাইনাৰ কাৰণে কেইটামান ঘৰত পিন্ধাৰ কাৰণে পেণ্ট ল'ম, হাফ পেণ্ট টাইপৰ এইবিলাক চাই আছোঁ। এয়া মাইনাক চইচ কৰিব দিছোঁ। আজি বহুত ঢেৰ বস্তু বজাৰ কৰিলোঁ ফ্ৰেণ্ডসকল, পূৰা মানে মোনা ভৰ্তি হৈ গ'ল। 2টা মোনা ভৰ্তি বজাৰ কৰিছিলোঁ, আৰু বজাৰখিনি দেখুৱাবলৈ আপোনালোকক পাহৰি থাকিলোঁ। ঘৰত গৈ পেলাই বহুত ব্যস্ত হ'ল। আৰু ফ্ৰেণ্ডসকল, আজিৰ ব্লগটি এইখিনিতে সামৰিব বিচাৰিছোঁ। যদি মোৰ ব্লগটি ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তেনেহ'লে লগ পাম আকৌ নেক্সট ব্লগ এটাত ফ্ৰেণ্ডসকল। আজিলৈ বাই বাই ফ্ৰেণ্ডছ।